তোমাৰ ঘৰৰ বাঁহগাজ কাটি তাৰে কৰিছো খৰিচা, তোমাকে বেছি ধন ধান লৈছো কথাটো মন কৰিছা। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মোৰে ঘৰৰ বাঁহগাজ কাটি মোকেই বেছি মোৰে জল বন দখল কৰা এক শ্ৰেণীৰ ৰঘুমলা সদৃশ মানুহৰ হাতৰ পৰা সেই জল বন স্থল দখল কৰাৰ যি মানসিকতা আৰু যি অভিযান তাক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছো। আৰু আপোনাৰ জৰিয়তে সন্মানীয় বিৰোধী পক্ষৰ সদস্যজনক জনাই দিব খুজিছো যে বেদখলৰ সমস্যাটো কেৱল মাত্ৰ সামাজিক বা ৰাজনৈতিক সমস্যা নহয়, ইয়াৰ বিপৰীতে ই হৈছে এক পাৰিপাৰ্শ্বিক সমস্যা আৰু লগতে ই হৈছে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অস্তিত্বৰ ওপৰত আহি পৰা এক প্ৰশ্নৰ সমস্যা। মানে অধ্যক্ষ মহোদয়, বেদখল মুক্তকৰণৰ বিষয়ে জনাৰ পূৰ্বে অসমৰ বেদখলকাৰীসকল কোন বা প্ৰকৃত বেদখলকাৰীসকল কোন সেই বিষয়ে জনাটো প্ৰথমে প্ৰয়োজনীয়। মানে সন্মানীয় বিৰোধী পক্ষৰ সদস্যজনে কৈ থাকল অসম চুক্তিৰ কথা, তেখেতক সেই অসম চুক্তিৰ কথাই সোঁৱৰাই পেলাই ক'ব বিচাৰিম যে অসম চুক্তি 1985 চনৰ ৫ম দফা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে 2013 চনত মুছলিম মণ্ডল কেছত দিয়া ৰায়দান অনুসৰি 1971 চনৰ 25 মাৰ্চৰ পিছৰ পৰা অসমলৈ আহি অসমৰ ভূমি দখল কৰা বিদেশী নাগৰিকসকলে হৈছে অসমৰ প্ৰকৃত বেদখলকাৰী। ইয়াৰ পিছতে যদি মাননীয় অধ্যক্ষ মহোদয় বেদখলৰ জৰিয়তে হোৱা বনাঞ্চল ধ্বংসৰ কথা ক'বলৈ যাওঁ, তেন্তে টাইমছ অফ ইণ্ডিয়াই 4 আগষ্ট 2025 চনত প্ৰকাশ কৰা প্ৰতিবেদনখনৰ অনুসৰি বৰ্তমানলৈকে অসমত 3.35 লাখ হেক্টৰ ভূমিৰ বনাঞ্চল বেদখলকৃত হৈ আছে। আৰু শুনিলে আচৰিত লাগিব যে ইয়াৰ ডেকমা বনাঞ্চল, পাভ অভয়াৰণ্য বনাঞ্চল, লামডিঙৰ বনাঞ্চল, উৰিয়ালঘাটৰ বনাঞ্চল আদি বনাঞ্চলসমূহক বেদখল কৰি তাত পৰিকল্পিতভাৱে ইটা ভাটা আৰু ৰবৰ বাগান আদিৰ দৰে ব্যৱসায়িক আৰু উদ্যোগিক কাৰ্যকলাপ কৰা হৈছে। ইয়াৰ উপৰিও শেহতীয়াকৈ লাউকা অভয়াৰণ্য আৰু বুঢ়াচাপৰি অভয়াৰণ্য চলা উচ্ছেদ অভিযানৰ ঠিক পিছতেই সেই অভয়াৰণ্যসমূহলৈ গড় আৰু হাতী ঘূৰি অহাৰ দৃশ্য কেমেৰা কেপত বন্দী হৈছে। গতিকে প্ৰকৃতিয়ে নিজেই প্ৰমাণ কৰিছে বেদখল মানে কেৱল মাত্ৰ ভূমিৰ বেদখল নহয়, বেদখল মানে হৈছে বছৰ পুৰণি বৃক্ষৰ বেদখল, বেদখল মানে হৈছে নিৰ্মম জীৱ-জন্তুৰ বেদখল। মানে অধ্যক্ষ মহোদয়, যিটো সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰিন্সিপালশ্বিপ কনজাৰভেশ্যন অফ ফৰেষ্ট অৰ্থাৎ PCCF বৰ্তমান সময়ত চলি থকা উচ্ছেদ অভিযানক সম্পূৰ্ণৰূপে অগ্ৰগতি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে, যিটো সময়ত মহামান্য উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্যকে TN গুদাবৰ্মন কেছত বৰ্তমান সময়ত চলি থকা উচ্ছেদ অভিযান অগ্ৰগতি দিবলৈ আৰু অবৈধ বনাঞ্চল দখল উচ্ছেদ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে, তেনে প্ৰেক্ষাপটত যিসকলৰ উত্থাপিত বিধেয়কখনত ন্যায়সংগত নহয় বুলি কৈ থৈ যে সন্মানীয় বিৰোধী পক্ষৰ সদস্যজনক বেছি ক'বলৈ পালে ভাল পাম। দেখিছা শুনিছা তথাপিও বুজা নাই, ৱাইফাই ঠিকেই ওলাইছে কিন্তু ইণ্টাৰনেট অহা নাই। মানে অধ্যক্ষ মহোদয়, কেৱল মাত্ৰ বনাঞ্চল ধ্বংসাই নহয়, বেদখলৰ সমস্যাই অসমৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। কেৱল মাত্ৰ লামডিঙৰ আৰু পাভ অভয়াৰণ্য বনাঞ্চল উদাহৰণে যদি লওঁ, য'ত 10টা বছৰ এই অভয়াৰণ্যসমূহক ধ্বংস কৰি 200 বিঘাৰো অধিক ভূমিত তামোল পাণৰ বিস্তৃত কৃষি কাৰ্য কৰা হৈছে। ইয়াৰ উপৰিও চৰাইদেউস্থিত আহোম যুগৰ ঐতিহাসিক যুদ্ধ প্ৰশিক্ষণ ক্ষেত্ৰৰ ভূমিও বেদখল কৰি তাত গৃহ নিৰ্মাণ আৰু লগতে শাক-পাচলি খেতি কৰাৰ উদাহৰণো জল পট হৈ আছে। আনকি অসমীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ সত্ৰসমূহৰ অধিকাংশ ভূমিও আজি বেদখলৰ কবলত পৰিছে। সেয়া লাগিলে বৰপেটা সত্ৰই হওক বা বটদ্ৰৱা সত্ৰই হওক। গতিকে অসমৰ সংস্কৃতি, অসমৰ খিলঞ্জীয়াসকলৰ সংস্কৃতিৰ ওপৰতো বেদখলৰ সমস্যাই প্ৰশ্ন উত্থাপন কৰিছে। তেনে প্ৰেক্ষাপটতে এই উচ্ছেদিত ভূমিসমূহক কেনেদৰে সংস্কৃতিৰ দিশত আগুৱাই লৈ যাব পাৰি তাৰ বাবে অসমত নতুনকৈ সত্ৰ আয়োগ গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও এই ভূমিসমূহ কেনেকৈ অৰ্থনৈতিক দিশত আগুৱাই লৈ যাব পাৰি তাৰ বাবে সময়ভিত্তিক কৃষি কাৰ্য কৰা হৈছে। গতিকে বিৰোধী পক্ষৰ সদস্যজনে কৈ যোৱাৰ দৰে কেৱল মাত্ৰ আদানী বা আম্বানীৰ দিয়ে ভূমিসমূহক কৰা নাই, ইয়াৰ বিপৰীতে এই ভূমিসমূহক অসমৰ খিলঞ্জীয়া লোকসকলে কেনেদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে স্পষ্টভাৱে মাননীয় অধ্যক্ষ মহোদয়, বেদখল মানে কেৱল মাত্ৰ এচাম লোকে নিজৰ জীৱনটো সুন্দৰকৈ অতিবাহিত কৰিবলৈ কৰা কাৰ্য নহয়, ইয়াৰ বিপৰীতে বেদখলৰ আঁৰত লুকাই থাকে অৰ্থনৈতিক স্বাৰ্থ, বেদখলৰ আঁৰত লুকাই থাকে সাংস্কৃতিক স্বাৰ্থ আৰু বেদখলৰ আঁৰত লুকাই থাকে পাৰিপাৰ্শ্বিক স্বাৰ্থ। নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাষাত ভূমি হৈছে এখন দেশৰ স্থায়ী অৰ্থনীতি। এখন দেশৰ ভূমিৰ বেদখল মানে সেই দেশখনৰ অৰ্থনীতিৰ বেদখল, সেই দেশখনৰ সংস্কৃতিৰ বেদখল আৰু সেই দেশখনৰ অস্তিত্বৰ বেদখল। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন।